গুড মৰ্নিং এভৰিৱান। আজি মই এইটো ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম মেট্ৰিক পৰীক্ষা 2021 কাৰণে সমাজ বিজ্ঞান ছ'চিয়েল ছায়েন্সৰ অৰ্থনীতি আৰু ৰাজনীতি খণ্ডৰ যিটো লাষ্ট অধ্যায় আছে অৰ্থনৈতিক উন্নয়ন ইকনমিক ডেভেলপমেণ্ট। এই চেপ্টাৰটো ছ'চিয়েল ছায়েন্সৰ একদম লাষ্ট চেপ্টাৰ হয়। কিন্তু ইয়াৰ পৰা যিখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, পৰীক্ষাৰ কাৰণে যিখিনি কমন হয় এইখিনি কুৱেশ্যন আজি এইটো ভিডিঅ'ৰ যোগেদি এনচাৰ সহ তোমালোকক বুজাই দি যাম। ছ'চিয়েল ছায়েন্সৰ হিষ্টৰী পাৰ্টৰ যি 5টা চেপ্টাৰ আছে গোটেইখিনি কুৱেশ্যন এনচাৰ মই দিছোঁ। তাৰপিছত পলিটিক্সৰ ফাৰ্ষ্ট চেপ্টাৰটো দিছোঁ, ইকনমিক্সৰো ফাৰ্ষ্ট চেপ্টাৰটো দিলোঁ, ইফালে জিঅ'গ্ৰাফীৰো দিছোঁ 2টা চেপ্টাৰ। গতিকে প্ৰায় চিলেবাছ গোটেইখিনি কভাৰ হৈ আহিলে আৰু বাকী যিখিনি আছে লাহে লাহে পাই থাকিবা। ইয়াৰ পৰা যিখিনি আহিব পাৰে এই চেপ্টাৰৰ পৰা যিখিনি কুৱেশ্যন লাগে এইখিনি এইটো ভিডিঅ'ৰ যোগেদি আজি আলোচনা কৰিম। চ' আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ইয়াতে প্ৰথমতে পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম, অনুশীলনী, তাৰপিছত অতিৰিক্ত। পাঠভিত্তিক প্ৰশ্নোত্তৰ চোৱা। প্ৰথম কৈছে অতি চমুত্তৰ প্ৰশ্ন ইয়াতে ব্যাখ্যা কৰা এক বাক্যত লিখিব লাগে অৰ্থনৈতিক বিকাশ। অৰ্থনৈতিক বিকাশ মানে কি এইটো লিখিব লাগিব। এনচাৰ লিখিম অৰ্থনৈতিক বিকাশ হৈছে এটা সংখ্যাগত ধাৰণা যি এটা নিৰ্দিষ্ট সময়ত দেশ এখনত হোৱা উৎপাদিত দ্ৰব্য তথা সেৱাৰ বৃদ্ধি, বিশেষকৈ জনমূৰি আয়ত হোৱা বৃদ্ধিৰ সৈতে জড়িত। অৰ্থনৈতিক বিকাশ মানে কি, ইকনমিক ডেভেলপমেণ্ট মানে কি, এটা ধাৰণা যিয়ে কি কৰে এটা দেশত এখন নিৰ্দিষ্ট সময়ত যি এটা দ্ৰব্য উৎপাদন কৰা হয়, ইয়াৰ যিখিনি প্ৰডাক্টখিনি আছে এইখিনি কিমান ডেভেলপ হ'ল, ইয়াৰ লগতে মানুহৰ জনমূৰি আয় কিমান হ'ল। জনমূৰি আয় মানে প্ৰত্যেকজন মানুহৰ ভাগত কিমানকৈ ইনকাম হ'ল। এই যিটো জনমূৰি আয় আৰু দ্ৰব্য উৎপাদনৰ হাৰ এইটো যদি বৃদ্ধি হয় ইয়াক কি বুলি ক'ম, অৰ্থনৈতিক বিকাশ বুলি কয়। 2 নম্বৰ আছে অৰ্থনৈতিক উন্নয়ন মানে কি লিখিম এইটো এনচাৰ। অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা যিটো অৰ্থনৈতিক বিকাশৰ লগতে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সাধনা হোৱা দীৰ্ঘম্যাদী সামাজিক তথা অৰ্থনৈতিক পৰিৱৰ্তনসমূহৰ সৈতে জড়িত। অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশৰ লগতে আৰু যি গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰ আছে, বিভিন্ন ইম্পৰ্টেণ্ট ছেক্টৰছ, ইকনমিক ছেক্টৰ কোৱা তুমি, তাৰপিছত এডুকেশ্যন ছেক্টৰ এখন দেশৰ, এই ক্ষেত্ৰত যি গুণগত পৰিৱৰ্তন হয় ইয়াক কি বুলি কয়, অৰ্থনৈতিক উন্নয়ন বুলি কয়। তাৰপিছত মানৱ উন্নয়ন মানে কি, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে, চাবা এইটো 1 মাৰ্কৰ আহিব পাৰে। এনচাৰটো লিখিম মানৱ উন্নয়ন মানে হ'ল অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰ দৰে জনসাধাৰণৰ সামূহিক পছন্দসমূহৰ বিস্তাৰ সাধন হোৱা, এইটো হৈছে মানৱ উন্নয়ন। তাৰপিছত আছে অৰ্থনৈতিক পৰিকল্পনা মানে কি। এনচাৰ লিখিম আমি অৰ্থনৈতিক পৰিকল্পনা হৈছে নিৰ্ধাৰিত সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় পৰিকল্পনা কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ তথা দিগদৰ্শন কৰা। নেক্সট আছে গণতান্ত্ৰিক পৰিকল্পনা মানে কি। এনচাৰ কি হ'ব, গণতান্ত্ৰিক পৰিকল্পনা হ'ল এনে এক পৰিকল্পনা য'ত পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। গণতান্ত্ৰিক পৰিকল্পনাত কি কৰে, এখন দেশৰ যি সাধাৰণ মানুহ আছে তেওঁলোকেও সেই পৰিকল্পনাত ভাগ ল'ব পাৰে, তেওঁলোকৰ মতামত তেওঁলোকে প্ৰকাশ কৰিব পাৰে। তাৰপিছত আছে উদাৰীকৰণ, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়। উদাৰীকৰণ, গোলকীকৰণ, ব্যক্তিগতকৰণ, এইটো তোমালোকে আইডিয়াটো ভালদৰে জানি ল'বা। উদাৰীকৰণ মানে হৈছে কি, দেশ এখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ। ৰাষ্ট্ৰ এখনৰ তাৰ যিটো অৰ্থনৈতিক উন্নয়নৰ ওপৰত বা অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত যিটো এটা কণ্ট্ৰল থাকে, নিয়ন্ত্ৰণ থাকে, ইয়াৰ অলপ শিথিলকৰণ কৰা, ইয়াক উদাৰীকৰণ বুলি কয়। 2 নম্বৰ আছে ব্যক্তিগতকৰণ, এইটো 7 নম্বৰ হয়। ব্যক্তিগতকৰণ মানে হৈছে কি, চৰকাৰী বা ৰাজহুৱা নিয়ন্ত্ৰণ থকা প্ৰতিষ্ঠানসমূহ ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া। ফৰ এক্সাম্পল এটা ধৰা আৰ্মছ ডিলিঙৰ যিটো ভাৰতৰ ডিফেন্সৰ যিখিনি আৰ্মছ প্ৰস্তুত কৰে, এইটো আমাৰ যদি চৰকাৰী ছেক্টৰত থাকে গভৰ্ণমেণ্টৰ আণ্ডাৰত, ইয়াক যদি কোনো এজন প্ৰাইভেট বা এজন ব্যক্তিগত খণ্ডলৈ এইটো মানে ট্ৰান্সফাৰ কৰা হয়, কি হ'ব, এইটো ব্যক্তিগতকৰণ বুলি কোৱা হয়। আমাৰ মুকেশ আম্বানীক ভাৰতৰ যিটো আৰ্মছ ডিলিং ইয়াৰ দায়িত্বটো ভাৰত চৰকাৰে 2-3 মাহ আগত দি দিছে, ইয়াক কি বুলি ক'ম আমি, ব্যক্তিগতকৰণ, প্ৰাইভেটাইজেশ্যন। তাৰপিছত আছে গোলকীকৰণ বা বিশ্বায়ন, এই মষ্ট ইম্পৰ্টেণ্ট হয় টপিকটো, তোমালোকে এইটো ব্ৰড কুৱেশ্যন আহিব। গোলকীকৰণ মানে কি, ইয়াৰ বিভিন্ন লক্ষ্য বা উদ্দেশ্যসমূহ কি, ইয়াৰ বৈশিষ্ট্য কি, এইটো কুৱেশ্যন মজাৰ, তোমালোকে একদম ইজি হয়, এইটো চাই লোৱা।
গোলকীকৰণ হৈছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাৰ প্ৰক্ৰিয়া। ফৰ এক্সাম্পল তোমালোকে ভালদৰে বুজি লোৱা, মই এক্সাম্পল দি বুজাই আছোঁ। ভাৰত আৰু ইফালে তুমি ধৰা আমেৰিকা, এই দুখন দেশৰ যিটো অৰ্থনীতি আছে, ইয়াৰ অৰ্থনৈতিক খণ্ডবোৰৰ মাজৰ যিটো এটা ৰিলেশ্যন, ভাৰতৰ উৎপাদন কৰা দ্ৰব্যখিনি আমেৰিকালৈ পঠাব আৰু আমেৰিকাৰ যিখিনি দ্ৰব্য আছে তেওঁলোকে ভাৰতত পঠাব। এই যিটো আমদানি আৰু ৰপ্তানি হয়, ইহঁতৰ মাজৰ যিটো এটা সম্পৰ্ক, এইটো কি বাণিজ্যিক সম্পৰ্ক, ইয়াক কি বুলি কয় গোলকীকৰণ বা বিশ্বায়ন। সিহঁতৰ মাজৰ যিটো এটা ভেদাভেদ আছে, যিটো এটা মানে সিহঁতৰ মাজৰ ডিছক্ৰিমিনেশ্যন, ইয়াক কি কৰিব দূৰ কৰি সিহঁতৰ মাজত এটা সম্বন্ধ স্থাপন কৰি দিয়ে। ইয়াক গোলকীকৰণ বা বিশ্বায়ন বুলি কোৱা হয়, ইংলিছত ক'লে গ্ল'বেলাইজেশ্যন। তো এইখিনি গ'ল শ্বৰ্ট কুৱেশ্যন। তাৰপিছত আহিছোঁ চমুত্তৰ প্ৰশ্ন, ইয়াতে 2 মাৰ্ক আৰু 3 মাৰ্কৰ প্ৰশ্ন আহিব। ইয়াতে কৈছে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন মানে কি? এই বস্তু দুটা দেখাত একেই, ইয়াত মানে ডিফাৰেঞ্চটো কি হয় এইটো লিখিব লাগিব আমি ক্ৰমিক নম্বৰ দিম, পাৰ্থক্যৰ ভিত্তি, আৰু ইফালে অৰ্থনৈতিক বিকাশ, ইফালে অৰ্থনৈতিক উন্নয়ন, ইমান দিব নালাগে। ফাৰ্ষ্ট লিখিম অৰ্থৰ ভিত্তিত যদি আমি কি কৰোঁ, এই অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন মানে কি, ইয়াৰ অৰ্থৰ ভিত্তিত যদি কৰোঁ কি হ'ব, অৰ্থনৈতিক বিকাশ হৈছে দেশ এখনৰ উৎপাদিত দ্ৰব্য তথা সেৱা, বিশেষকৈ জনমূৰি আয়ৰ বৃদ্ধি হোৱাক অৰ্থনৈতিক বিকাশ বোলে। আনহাতে ইফালে লিখিম অৰ্থনৈতিক বিকাশকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত হোৱা দীৰ্ঘম্যাদী অৰ্থনৈতিক তথা সামাজিক পৰিৱৰ্তনে হৈছে অৰ্থনৈতিক উন্নয়ন। তাৰপিছত 2 নম্বৰ পাৰ্থক্যটো হৈছে ধাৰণা। অৰ্থনৈতিক বিকাশ এটা সংখ্যাগত বা পৰিমাণগত সীমিত ধাৰণা, আনহাতে অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত তথা বিস্তাৰিত ধাৰণা। তাৰপিছত সম্পৰ্কৰ ভিত্তিত যদি আমি এইটো পাৰ্থক্য লিখোঁ কি হ'ব, অৰ্থনৈতিক বিকাশ, এই বিকাশ হৈছে কি অৰ্থনৈতিক উন্নয়নৰ সৈতে সংলগ্ন হ'বও পাৰে বা নহ'বও পাৰে। অৰ্থনৈতিক যিটো বিকাশ আছে ই অৰ্থনৈতিক উন্নয়নৰ সৈতে কানেকশ্যন থাকিব পাৰে, নাথাকিব পাৰে। আনহাতে অৰ্থনৈতিক উন্নয়ন যিটো আছে, এই উন্নয়ন সদায় অৰ্থনৈতিক বিকাশৰ সৈতে সংলগ্ন হৈ থাকে। এখন দেশৰ অৰ্থনীতিত কি বিকাশ হ'ল, ইয়াক মানে ভিত্তি কৰিহে আমি অৰ্থনৈতিক উন্নয়নটো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। তাৰপিছত আছে পৰিসৰ, লাষ্ট পইণ্টটো পৰিসৰ। অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত লিখিম কোনো প্ৰতিষ্ঠানিক পৰিৱৰ্তনৰ সৈতে জড়িত নহয়। আনহাতে অৰ্থনৈতিক উন্নয়ন শিক্ষা, স্বাস্থ্য, বেংক ব্যৱস্থা, ভূমিৰ ভোগ দখল আদিত হোৱা পৰিৱৰ্তন ইয়াৰ অংশ বিশেষ, আৰু গোটেই দেশ এখনৰ অৰ্থনীতিৰ লগত জড়িত গোটেইখিনি ছেক্টৰতে কি এইটো বিয়পি থাকে অৰ্থনৈতিক উন্নয়নখিনি। চ' এইটো গ'ল। তাৰপিছত কৈছে মানৱ উন্নয়নৰ 3টা সূচক কি? এইটো 3 মাৰ্কৰ কাৰণে, কেতিয়াবা 2 মাৰ্কৰ কাৰণে আহিব পাৰে। মানৱ উন্নয়নৰ সূচকবোৰ কি? এনচাৰ লিখিব লাগিব। মানৱ উন্নয়নৰ সূচক 3টা হ'ল, 1 নম্বৰ আছে প্ৰত্যাশিত আয়ুস, 2 নম্বৰ শিক্ষা বা সাক্ষৰতা, আৰু 3 নম্বৰ আছে জীৱন ধাৰণৰ মানদণ্ড। তোমালোকে বুজি পাই আছে নে নাই এইটো কমেণ্ট কৰি জনাবা। যদি কিবা প্ৰব্লেম হৈ আছে মই বুজাই দিয়াত তোমালোকে এইটো কমেণ্ট ছেকশ্যনত জনাই দিবা, মই আৰু ভালদৰে বুজাই দিয়াৰ চেষ্টা কৰিম। তাৰপিছত চাবা কি কৈছে, সমষ্টিগত পচন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা? সমষ্টিগত পচন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা? এই কুৱেশ্যনটো তোমালোকে পৰীক্ষাৰ কাৰণে চাব নালাগে, তোমালোকৰ পৰীক্ষাত এইটো কুৱেশ্যন নাহে, গতিকে এইটো চোৱাৰ দৰকাৰ নাই। তাৰপিছত চোৱা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিছে, ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য উল্লেখ কৰা। তোমালোকে পৰীক্ষাত যেতিয়া আহিব যিকোনো 3টা লিখি দিলেই হ'ল। ইয়াতে বহুতকেইটা পইণ্ট আছে, মই এইখিনি পঢ়ি দিম, 5টামান পইণ্ট মই কৈ দিম, ইয়াৰ পৰা তোমালোকে 3টা পইণ্ট লিখিবা। কেতিয়াবা 4 মাৰ্কৰ কাৰণে আহিব পাৰে 4টা মূল লক্ষ্য, সেইকাৰণে মই 5টা পইণ্ট কৈ দিম। এনচাৰ লিখোঁতে এইদৰে লিখিব লাগিব, ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য হ'ল 1 নম্বৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা, 2 নম্বৰ নিয়োগৰ সা সুবিধা বৃদ্ধি কৰা, 3 নম্বৰ দৰিদ্ৰতা নিৰ্মূল কৰা, 4 নম্বৰ আঞ্চলিক বৈষম্য আঁতৰ কৰা, আৰু 5 নম্বৰ আহিব আৰ্থ সামাজিক বৈষম্যতা দূৰ কৰা। এই 5টা পইণ্ট মই কৈ দিলোঁ, তোমালোকে এই 5টা পইণ্টৰ মাজত 4টা মুখস্থ কৰিলে হৈ গ'ল। এতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনা মানে কি? পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰতি 10 বছৰ মূৰে মূৰে হয়। দেশ এখনৰ যি অৰ্থনৈতিক বা যিকোনো খণ্ডত যি উন্নয়নখিনি আছে, ইয়াৰ কাৰণে এটা বাজেট বনোৱা হয়, এটা প্লান কৰি ইয়াক সেই প্লানৰ ভিত্তিত কি কামখিনি কৰা হয়, এইটো পঞ্চবাৰ্ষিক পৰিকল্পনা। তাৰপিছত চাবা নেক্সট কুৱেশ্যনটো দিছে, নীতি আয়োগৰ সদস্য কোন?
এই প্ৰশ্নটো আহিলে 2 মাৰ্কৰ কাৰণে আহিব, গতিকে তোমালোকে ভালদৰে এইটো চাই ল'বা। নীতি আয়োগৰ সদস্য কোনবোৰ? 1 নম্বৰ হৈছে অধ্যক্ষ হিচাপে আছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন উপাধ্যক্ষ, নিজৰ নিজৰ ক্ষেত্ৰত দক্ষতা সম্পন্ন 3 গৰাকী পূৰ্ণকালীন সদস্য, 2 গৰাকী অংশকালীন সদস্য, তাৰপিছত পদেন সদস্য হিচাপে নিযুক্ত সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰী। এইখিনি লিখি দিলে হৈ যাব। তাৰপিছত চোৱা দীঘল প্ৰশ্নটোৰ এতিয়া ব্ৰড কুৱেশ্যন। ইয়াতে কৈছে 1 নম্বৰ আছে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা আৰু দ্বিতীয় চোৱাৰ মাজত এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা। এইটো চাব নালাগে, এই কুৱেশ্যনটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। নেক্সট চাবা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ ব্যাখ্যা কৰা। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। অৰ্থনৈতিক সংস্কাৰ কিয় প্ৰৱৰ্তন কৰিছিল ভাৰতৰ, ইয়াৰ 3টা মূল কাৰণ ব্যাখ্যা কৰিব লাগিব। এই কুৱেশ্যনটো আহিলে পৰীক্ষাত 5 মাৰ্কৰ কাৰণে লিখিব লাগিব। এনচাৰটো এইদৰে লিখিবা, ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা প্ৰধান কাৰণ হৈছে 1 নম্বৰ বিত্তীয় ঘাটি, 2 নম্বৰ মুদ্ৰাস্ফীতি, 3 নম্বৰ পৰিশোধেয় ধনৰ ভাৰসাম্যতা। এতিয়া এই কাৰণবোৰ তলত ব্যাখ্যা কৰা হ'ল, এইদৰে লিখি 1 নম্বৰ লিখিবা বিত্তীয় ঘাটি। বিত্তীয় ঘাটি হৈছে এটা অৰ্থনৈতিক পৰিঘটনা য'ত মুঠ চৰকাৰী বা ৰাজহুৱা ব্যয়ে পুঞ্জীভূত চৰকাৰী ৰাজহ বা আয়ৰ সীমা অতিক্ৰম কৰি যায়। ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱাত ভাৰতীয় অৰ্থনীতিয়ে বৃহৎ বিত্তীয় ঘাটিৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই সময়ছোৱাত ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। প্ৰায়বোৰ উদ্যোগেই লোকচান ভৰিবলগীয়া হৈছিল। 2 নম্বৰ আছে মুদ্ৰাস্ফীতি। মুদ্ৰাস্ফীতি মানে কি? প্ৰাক অৰ্থনৈতিক সংস্কাৰৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতি মুদ্ৰাস্ফীতিৰ দ্বাৰা অতি গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল। মুদ্ৰাস্ফীতিৰ উচ্চতাৰ হাৰে সামাজিক তথা আৰ্থিকভাৱে পিছপৰা সীমিত উপাৰ্জনকাৰী লোকসকলৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাইছিল। তাৰপিছত আছে পৰিশোধেয় ধনৰ ভাৰসাম্যতা। 80ৰ দশকৰ পৰা ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পৰিশোধেয় ধনৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিছিল। ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ পৰা অহা মূলধনৰ পৰিমাণ কমি গৈছিল। মূলধনৰ প্ৰৱাহৰ ক্ষেত্ৰত দেখা দিয়া এনে ভাৰসাম্যহীনতাই ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি কৰিছিল। এইখিনি গ'ল। তাৰপিছত আমি কনক্লুজনত এইখিনি লাষ্টত লিখি দিব পাৰোঁ পেৰাগ্ৰাফ চেঞ্জ কৰি। এনেধৰণৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিশ্ব বেংকে ভাৰত চৰকাৰক ভাৰতীয় অৰ্থনীতিত গাঁথনিমূলক পৰিৱৰ্তন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এইদৰে বিশ্ব বেংকৰ পৰামৰ্শক্ৰমে তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও চৰকাৰৰ দ্বাৰা ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছিল। ইকনমিক ট্ৰান্সফৰ্মেশ্যন, অৰ্থনৈতিক সংস্কাৰ ইয়াক বুলি কয়। চ' এইখিনি গ'ল। এইটো কুৱেশ্যন তোমালোকক বুজাই দিলোঁ। নেক্সট কুৱেশ্যনটো আছে অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল উল্লেখ কৰা। এই কুৱেশ্যনটো আহিলে 4 মাৰ্কৰ কাৰণে আহিব। এনচাৰটো লিখিম, অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল হৈছে 1 নম্বৰ বৰ্ধিত অৰ্থনৈতিক উন্নয়নৰ হাৰ, 2 নম্বৰ পাইকাৰী মূল্যসূচীৰ হ্ৰাসীকৰণ, 3 নম্বৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণত হোৱা বৃদ্ধি। এইখিনি এতিয়া লিখিম। এই সুফলবোৰ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ বৰ্ধিত অৰ্থনৈতিক উন্নয়নৰ হাৰ। অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তনৰ পূৰ্বে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাৰ্ষিক হাৰ আছিল 3.5%, কিন্তু নতুন সংস্কাৰ প্ৰৱৰ্তনৰ পিছত অৰ্থনৈতিক বাৰ্ষিক উন্নয়নৰ হাৰ 2005 পৰা 2008 বৰ্ষত 9% আৰু 2009 পৰা 2014 বৰ্ষত প্ৰায় 7% বৃদ্ধি হয়। 2 নম্বৰ আছে পাইকাৰী মূল্যসূচীৰ হ্ৰাসীকৰণ। অৰ্থনৈতিক সংস্কাৰোত্তৰ সময়ছোৱাত পাইকাৰী মূল্যসূচী হ্ৰাস হৈছে, অৱশ্যে খুচুৰা মূল্যসূচী একে হাৰত হ্ৰাস হোৱা নাই। 3 নম্বৰ আছে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণত হোৱা বৃদ্ধি। তোমালোকে বুজি আছে ন মই কি কৈ আছোঁ? এইখিনি কি অৰ্থনৈতিক সংস্কাৰ যে ভাৰতত হৈছিলে, অৰ্থনীতিৰ এটা পৰিৱৰ্তন কৰা, ইয়াৰ সুবিধাবোৰ কি কি এইখিনি মই বুজাই দি আছোঁ। 3 নম্বৰ পইণ্টত চোৱা, ইয়াতে কি কৈছে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণত হোৱা বৃদ্ধি। এইটো কি লিখিম, ভাৰতত 1990 পৰা 91 বৰ্ষত ৰিজাৰ্ভ বেংকত জমা থকা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ তেনেই কম আছিল, যাৰ দ্বাৰা কেৱল 15 দিনৰ আমদানি কাৰ্যই সম্পাদন কৰা সম্ভৱ আছিল। কিন্তু 2015 চনৰ মাৰ্চত
এই পৰিমাণ বৃদ্ধি হৈ 328.7 বিলিয়ন ডলাৰ হৈছে, যিয়ে পৰৱৰ্তী 7 মাহৰ আমদানিৰ মূল্য সামৰি লৈছে। এইদৰে অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ পিছত ভাৰতৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে। এইটো গ'ল। তাৰপিছত চাবা নেক্সট প্ৰশ্নটো আছে, অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা। এইটো চমুকৈ ব্যাখ্যা কৰা নাহে, ইয়াতে এই বস্তুটো আহিব দুটা অসুবিধা উল্লেখ কৰা, বা কেতিয়াবা 4টা অসুবিধা উল্লেখ কৰিব দিব পাৰে। গতিকে 4টা পইণ্ট তোমালোকে লিখিব লাগিব। এনচাৰটো লিখিম, ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত হোৱা অসুবিধাসমূহ হৈছে 1 নম্বৰ সীমিত ক্ৰয় ক্ষমতা, 2 নম্বৰ অত্যাধিক ভোগবাদী আসক্তি, 3 নম্বৰ আছে গোলকীকৰণৰ ব্যৱস্থাপনা, আৰু 4 নম্বৰ সুপ্ৰশাসনৰ প্ৰয়োজন। 1 নম্বৰ সীমিত ক্ৰয় ক্ষমতা মানে কি? অৰ্থনৈতিক সংস্কাৰৰ ফলস্বৰূপে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বুজন পৰিমাণে বৃদ্ধি পাইছে, কিন্তু ক্ৰয় ক্ষমতাৰ নাটনিৰ বাবে সাধাৰণ জনগণই এই সুবিধাসমূহ গ্ৰহণ কৰিব নোৱাৰে। 2 নম্বৰ আছে অত্যাধিক ভোগবাদী আসক্তি বৃদ্ধি হোৱাৰ ফলত সামাজিক প্ৰমূল্যসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়, কিয়নো মুদ্ৰা বা ধনে প্ৰভাৱকাৰী ভূমিকা পালন কৰাৰ লগে লগে নৈতিকভাৱে অৱক্ষয় হ'বলৈ ধৰে। এই দুটা তোমালোকে পইণ্ট ভালদৰে বুজাই লিখি দিলে হৈ যাব। তাৰপিছত আছে অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য উল্লেখ কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো পৰীক্ষাত আহিব পাৰে, এইবাৰ অহাৰ বহুত চান্স আছে। অসমৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছে, ইয়াৰ 6টা প্ৰধান লক্ষ্য উল্লেখ কৰিব লাগিব, 6 মাৰ্কছ। এনচাৰখিনি লিখিম এইদৰে, অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ হ'ল 1 নম্বৰ শ্ৰেষ্ঠ ভাৰতীয় ৰাজ্যসমূহৰ অৰ্থনীতি আৰু অসমৰ অৰ্থনীতিৰ মাজত থকা ব্যৱধান আঁতৰ কৰিব পৰাকৈ অহা 2-3টা দশকৰ ভিতৰত ৰাজ্যখনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ ত্বৰান্বিত কৰা। ভাৰতৰ যি আন ৰাজ্য আছে আৰু অসম, ইহঁতৰ মাজৰ যিটো অৰ্থনৈতিক পাৰ্থক্য, ইয়াক দূৰ কৰা, এইটো হৈছে মেইন উদ্দেশ্য। আৰু কি কৈছে, 2-3 দশক অৰ্থাৎ 20ৰ পৰা 30 বছৰৰ মাজতে অসমৰ অৰ্থনৈতিক উন্নয়নৰ হাৰটো বৃদ্ধি কৰি দিয়া। 2 নম্বৰ আছে দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা। দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা। 3 নম্বৰ আছে শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰা। বানপানী আৰু গৰাখহনীয়া যিটো সমস্যা অসমত চলি আছে, ইয়াক সমাধান কৰিব লাগিব কিদৰে? প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তেহে। এইটো আছিলে ইয়াৰ উদ্দেশ্য। 4 নম্বৰ আছে কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6%ৰ পৰা 8%লৈ বৃদ্ধি কৰা। আগত যিটো 6% আছিলে বাৰ্ষিক উন্নয়নৰ হাৰ কৃষিখণ্ডত, এইটো বৃদ্ধি কৰি 8%লৈ বৃদ্ধি কৰিব বিচাৰিছিলে। তাৰপিছত আছে শক্তি উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ লগতে শক্তি পৰিবহণ তথা বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা। আৰু লাষ্ট যিটো লিখিম আমি 6 নম্বৰ পইণ্ট, স্বাস্থ্য তথা শিক্ষাখণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ দ্বাৰা অসমৰ মানৱ উন্নয়নৰ সূচাংকৰ মান বৃদ্ধি কৰা। এইটো গ'ল। গতিকে এই 6টা পইণ্ট তোমালোকে ভালদৰে লিখিলে হৈ যাব। নেক্সট আছে অতিৰিক্ত প্ৰশ্নোত্তৰ। তোমালোকৰ যিটো কিতাপৰ প্ৰশ্নখিনি আছিলে মই গোটেইখিনি আলোচনা কৰি গ'লোঁ। এতিয়া আহিছোঁ এডিশ্যনেল প্ৰশ্নোত্তৰ, এইটো এডিশ্যনেল কুৱেশ্যনছ, অতিৰিক্ত প্ৰশ্ন। 1 নম্বৰ আছে HDIৰ সম্পূৰ্ণ ৰূপটোক লিখা। মই যিখিনি অতিৰিক্ত প্ৰশ্নোত্তৰ দিম তোমালোকে এইটো ভালদৰে চাই ল'বা। ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন কমন আহে, ভিতৰৰ পৰা বহুত কুৱেশ্যন ছ'চিয়েল ছায়েন্সত বনাই দিয়ে। HDI ইয়াৰ সম্পূৰ্ণ ৰূপটো কি? HDI মানে হৈছে কি? হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, INDEX, লাষ্টত হ'ব INDEX ইণ্ডেক্স। হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স মানে মানৱ উন্নয়ন সূচাংক, HDI। তাৰপিছত আছে মানৱ উন্নয়ন প্ৰতিবেদনখন কেতিয়া প্ৰকাশিত হৈছিল? এনচাৰ কি হ'ব? 1990 চনত মানৱ উন্নয়নৰ প্ৰতিবেদনখন প্ৰকাশ পাইছিল। তাৰপিছত আছে UNDPৰ সম্পূৰ্ণ ৰূপটো লিখা, UNDP। এনচাৰ কি হ'ব? ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম মানে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী মানে UNDP। নেক্সট আছে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি? নীতি আয়োগ বুলি নাম শুনি পাইছোঁ, নীতি আয়োগ, ইয়াৰ সম্পূৰ্ণ ৰূপটো কি? এনচাৰ হ'ব নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, মানে ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে
ৰাষ্ট্ৰীয় অনুষ্ঠান। নেক্সট আছে ব্যক্তিগতকৰণৰ এটা ক্ষুদ্ৰ সংস্কৰণ কি? এনচাৰ হ'ব নিবিনিয়োজন। নেক্সট আছে নীতি আয়োগক পূৰ্বতে কি বুলি জনা গৈছিল? এনচাৰ হ'ব পৰিকল্পনা আয়োগ বুলি জনা গৈছিল। তাৰপিছত নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? এনচাৰ হ'ব নীতি আয়োগৰ প্ৰথমখন বৈঠক 2015 চনৰ 7 ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হৈছিল। তাৰপিছত আছে ভাৰতীয় পৰিকল্পনাৰ প্ৰথম চোৱা সময়ত কোন দুখন ৰাজ্যৰ মাজত সেউজ বিপ্লৱৰ সীমাবদ্ধ হৈ আছিল? এনচাৰ হ'ব পাঞ্জাৱ আৰু হাৰিয়ানা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। সেউজ বিপ্লৱ প্ৰথমতে কোন দুখন ৰাজ্যত আৰম্ভ হৈছিল? পাঞ্জাৱ আৰু হাৰিয়ানা। এইটো এইদৰে কুৱেশ্যনটো আহিব পাৰে। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো চোৱা। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এইকেইটা কি শ্বৰ্ট কুৱেশ্যন, 2 মাৰ্কৰ কুৱেশ্যন হয়। 1 নম্বৰ আছে জনমুৰি আয় কি? জনমুৰি আয় মানে কি? এনচাৰ হ'ব দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে পোৱা আয় হৈছে জনমুৰি আয়। জনমুৰি মানে জন মানে কি? ব্যক্তি, মানুহ। এখন দেশৰ যিমানবোৰ মানুহ আছে আমি ইয়াক কি কৰিম? এজন মানে এখন দেশৰ ফৰ এক্সাম্পল ভাৰতৰ ধৰা তুমি বছৰত ইনকাম কিমান? 50,000 crore ধৰা তুমি এইটো ইনকাম। ফৰ এক্সাম্পল ইয়াতকৈ বেছি হয়, তুমি ধৰি লও 50,000 ইয়াৰ ইনকাম 50,000 কোটি। ইয়াক তুমি ভাৰতৰ 120 কোটি মানে জনসংখ্যাৰে যদি তুমি ডিভাইড কৰি দিয়া, যিমান মানে ইয়াৰ হৰণফল ওলাব, ইয়াক কি বুলি ক'ম? জনমুৰি আয় বুলি ক'ম। প্ৰত্যেকজন মানুহৰ মূৰত মানে কিমান আয় পৰে, এজন মানুহে কিমান ইনকাম কৰে, ইয়াৰ যিখিনি মুঠ ৰাষ্ট্ৰীয় আয় ইয়াক জনসংখ্যাৰে ডিভাইড কৰি দিলে আমি এইটো পাই যাম। 2 নম্বৰ আছে মানৱ উন্নয়ন প্ৰতিবেদন কি? এনচাৰ হ'ব মানৱ উন্নয়ন প্ৰতিবেদন হৈছে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বা চমুকৈ UNDP-ৰ দ্বাৰা মানৱ উন্নয়ন সম্পৰ্কত প্ৰকাশ কৰা এক বাৰ্ষিক প্ৰতিবেদন। তাৰপিছত আছে প্ৰত্যাশিত আয়ুসৰ অৰ্থ লিখা। এনচাৰ হ'ব জন্মৰ সময়ত এটি শিশু কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা পোষণ কৰা যায়, সেয়াই হৈছে প্ৰত্যাশিত আয়ুস। নেক্সট আছে উন্নত দেশসমূহত প্ৰত্যাশিত আয়ুস কিয় বেছি? যিবিলাক উন্নত দেশ আছে সিহঁতৰ প্ৰত্যাশিত আয়ুস বেছি হয়। কিয়? এনচাৰ হ'ব অধিক উন্নত স্বাস্থ্য সেৱা উপলব্ধ হোৱাৰ বাবে উন্নত দেশসমূহত প্ৰত্যাশিত আয়ুস বেছি। 5 নম্বৰ আছে সাক্ষৰতাৰ স্তৰ বা শিক্ষাৰ স্তৰ কি? এইটো নালাগে। নেক্সট আছে মানৱ উন্নয়নৰ প্ৰধান লক্ষ্য কি? এনচাৰ হ'ব মানৱ উন্নয়নৰ প্ৰধান লক্ষ্য হৈছে জনসাধাৰণৰ জীৱন সমৃদ্ধ কৰাৰ বাবে কঠোৰ চেষ্টা কৰা। নেক্সট আছে মিশ্ৰিত অৰ্থনীতি কি? এনচাৰ কি হ'ব? একদম ইজি হয়। যি অৰ্থনৈতিক ব্যৱস্থাত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়ে সহাৱস্থান কৰে সেয়াই হ'ল মিশ্ৰিত অৰ্থনীতি। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড দুয়োটা একেলগে মিক্স হয়, ইয়াক মিশ্ৰিত অৰ্থনীতি বুলি কোৱা হয়। নেক্সট আছে সেউজ বিপ্লৱ কি? এইটো বহুত ইম্পৰ্টেণ্ট হয়। সেউজ বিপ্লৱ কি? এনচাৰ হ'ব কৃষিখণ্ডত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ দ্বাৰা কৃষি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাটোকে সেউজ বিপ্লৱ বুলি কোৱা হয়। তোমালোকে এইটো কুৱেশ্যন অতি ভালদৰে চাই ল'বা। নেক্সট আছে মানৱ উন্নয়ন সূচকাংক কি? 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট। এনচাৰ লিখিম মানৱ উন্নয়ন সূচকাংক হৈছে এখন দেশৰ সামগ্ৰিক উন্নয়নৰ ছবিখন দাঙি ধৰিবলৈ ব্যৱহাৰ কৰা এক পৰিসংখ্যামূলক আহিলা। ই হৈছে প্ৰত্যাশিত জীৱন, শিক্ষা আৰু জনমুৰি আয় এই 3টা সূচকৰ সন্মিলিত পৰিসংখ্যা। এখন দেশৰ প্ৰত্যাশিত জীৱন কি, ইয়াৰ শিক্ষা আৰু জনমুৰি আয় কিমান, এই 3টা মিলাই মানৱ উন্নয়ন সূচকাংক নিৰ্ধাৰণ কৰা হয়। তাৰপিছত আছে চমু প্ৰশ্নোত্তৰ, 3 মাৰ্কৰ এইটো আহিব, 2 আৰু 3 মাৰ্কৰ। 60ৰ দশকৰ মাজভাগলৈ উন্নত আৰু অনুন্নত দেশসমূহক কেনেদৰে পৃথক কৰা হৈছিল? 60ৰ দশকৰ মাজভাগলৈ কি মানে 1950ৰ পৰা 1970 লৈকে, তেতিয়া মানে দেশবোৰ কিদৰে ভাগ কৰা হৈছিল? এখন দেশক উন্নত, আন এখন দেশক অনুন্নত, এইবোৰ দেশ কেনেদৰে ভাগ কৰা হৈছিল? এনচাৰ হ'ব বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি 60ৰ দশকৰ মাজভাগলৈ $750তকৈ অধিক জনমুৰি আয়ৰ দেশসমূহক উন্নত দেশ আৰু $750তকৈ কম পৰিমাণৰ জনমুৰি আয়ৰ দেশসমূহক উন্নত দেশ হিচাপে গণনা কৰা হৈছিল। এই কুৱেশ্যনটো যদিও পৰীক্ষাত নাই, তোমালোকে ভালদৰে জানি থৈ দিয়া। 60ৰ দশকৰ মাজভাগত কি হৈছিলে? ধৰা ইণ্ডিয়া, ইফালে তুমি ইণ্ডিয়া লোৱা আৰু ইফালে লোৱা USA, এই দুটা দেশ আমেৰিকা আৰু ইণ্ডিয়া, ইহঁতৰ মাজৰ ডিফাৰেঞ্চটো কেনেকৈ কৰিব? যদি ইণ্ডিয়াৰ যিবোৰ মানুহ আছে ইহঁতৰ পাৰ হেড বছৰত $750কৈ ইনকাম কৰা হয়, তুমি
যিমান ইনকাম হয় ইয়াক 120 কোটি জনসংখ্যাৰে তুমি ডিভাইড কৰি দিলে যদি $750 ওলায় তেন্তে ইণ্ডিয়াক কি আমাৰ উন্নত দেশ বুলি ক'ব। আৰু ইউএছৰ যদি $750 নোলায় তেন্তে ইয়াক অনুন্নত দেশ বুলি ক'ব। তেতিয়াৰ সময়ত ইউএছৰ ওলাইছিল কাৰণে এইটো উন্নত দেশ, ইণ্ডিয়াৰ ওলোৱা নাছিল, অনুন্নত দেশ আছিলে। পিছত যায় এইটো উন্নয়নশীল দেশত পৰিণত হ'ল। উন্নয়নশীল দেশ মানে যিবোৰ দেশ মানে উন্নয়ন হৈ আছে সিহঁতৰ মাজত উন্নয়ন লাহে লাহে বৃদ্ধি পাই আছে, ইয়াক উন্নয়নশীল দেশ বুলি কয়। তাৰপিছত চোৱা কি কৈছে, নেক্সট আছে ইম্পৰ্টেণ্ট কুৱেশ্যনটো, ব্যক্তিগতকৰণৰ সম্পৰ্কে চমুকৈ লিখা। ব্যক্তিগতকৰণ মানে কি এইটো ইম্পৰ্টেণ্ট হয়, এইটো লিখিব লাগিব 3 মাৰ্কৰ কাৰণে, কেতিয়াবা চমুটোক আহিব পাৰে। এনচাৰ লিখিম, ব্যক্তিগতকৰণ হৈছে এটা অৰ্থনৈতিক প্ৰক্ৰিয়া যিটোৱে ৰাজহুৱা খণ্ডৰ বা চৰকাৰী নিয়ন্ত্ৰণৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ড বা বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়ে। ভাৰতত 1991 চনত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ লগে লগে 9টা ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হয়। ব্যক্তিগতকৰণৰ এটা ক্ষুদ্ৰ সংস্কৰণ হৈছে নিৰ্বিনিয়োজন নীতি, যিয়ে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্ৰ ব্যক্তিগত প্ৰতিষ্ঠান বা কোনো ব্যক্তিক ক্ৰয় কৰাৰ অনুমতি প্ৰদান কৰে। এইদৰে ব্যক্তিগতকৰণ হৈছে ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ সম্পত্তিৰ মালিকীস্বত্বৰ হস্তান্তৰ কাৰ্য। যিটো সম্পদ প্ৰথমতে ৰাজহুৱা খণ্ডৰ অধীনত আছিলে ইয়াক এটা ব্যক্তিগত খণ্ডৰ অধীনলৈ দি দিয়া, ইয়াক ব্যক্তিগতকৰণ বুলি কোৱা হয়। তাৰপিছত আহিব এই চমুটকা লিখা অৰ্থনৈতিক উন্নয়ন কি, এইটো মই আগত আলোচনা কৰিলোঁ। উদাৰীকৰণ মানে কি, এইবিলাক শ্বৰ্ট কুৱেশ্যন মই আলোচনা কৰিছিলোঁ, কিন্তু ব্ৰড কুৱেশ্যন হিচাপে এইটো আলোচনা কৰিব লাগিব। উদাৰীকৰণ যদি তোমাৰ চমু প্ৰশ্নটো আহে যে উদাৰীকৰণ মানে কি ব্যাখ্যা কৰা, এইটো তুমি এনচাৰ এইদৰে লিখিব লাগিব 3 মাৰ্কৰ কাৰণে। অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তনৰ পূৰ্বে চৰকাৰে বিত্তীয়, ঔদ্যোগিক, বাণিজ্যিক, বিনিয়োগ, বৈদেশিক বিনিময় আদিৰ দৰে প্ৰায় সকলোবোৰ অৰ্থনৈতিক খণ্ডতে এক প্ৰভাৱকাৰী ভূমিকা পালন কৰিছিল। চৰকাৰী নিয়ন্ত্ৰণৰ প্ৰধান আহিলা আছিল অনুজ্ঞাপত্ৰ নীতি। পৰৱৰ্তী সময়ত 1991 চনত অৰ্থনৈতিক উদাৰীকৰণ ধাৰণা প্ৰৱৰ্তনৰ পিছৰ পৰাহে এই নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা হয়। অৰ্থনৈতিক উদাৰীকৰণ মানে হৈছে দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলীকৰণ। উদাৰীকৰণত ভাৰতীয় অৰ্থনীতিত বিপদজনক ৰাসায়নিক দ্ৰব্য, বৈদ্যুতিক সা-সৰঞ্জাম, চিগাৰেট, সুৰা, ঔষধ, ঔদ্যোগিক বিস্ফোৰক আদিৰ বাহিৰে বাকী বৃহৎ সংখ্যক উদ্যোগৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ নীতিৰ অৱসান ঘটোৱা হয়। আণৱিক শক্তি উৎপাদন, ৰেল পৰিবহণৰ ব্যৱস্থা আৰু প্ৰতিৰক্ষা উৎপাদন ব্যৱস্থাৰ দৰে কেইটামান উদ্যোগ এতিয়াও একমাত্ৰ চৰকাৰী খণ্ডৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে। উদাৰীকৰণে ভাৰতীয় বেংক খণ্ডলৈ বিদেশী বেংকৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে। যদি একদম সামাৰী টাইপৰ তুমি উদাৰীকৰণ মানে কি বুজিব খোজা তেন্তে ভাৰতৰ চৰকাৰৰ ভাৰতৰ বিভিন্ন ছেক্টৰত, এডুকেশ্যন হওক বা অৰ্থনৈতিক খণ্ডত হওক, ইয়াৰ ওপৰত ভাৰতীয় চৰকাৰৰ যিটো এটা মানে হস্তক্ষেপ কৰাৰ নীতি আছে ইয়াক কি শিথিলকৰণ কৰি দিয়ে, ইয়াক কমাই দিয়ে উদাৰীকৰণে। তাৰপিছত আছে গোলকীকৰণ কি, এইটো লিখিব লাগিব 3 মাৰ্কৰ কাৰণে। গোলকীকৰণ বা বিশ্বায়ন হৈছে এখন দেশৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশসমূহৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাৰ প্ৰক্ৰিয়া। ই হৈছে বিশ্বৰ বিভিন্ন দেশৰ মাজত দূৰত্ব হ্ৰাসীকৰণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সংহতি সাধন কৰা প্ৰক্ৰিয়া। ই বিভিন্ন দেশসমূহৰ মাজত দ্ৰব্য আৰু সেৱাসমূহৰ মুক্ত প্ৰৱাহ সুনিশ্চিত কৰে। গোলকীকৰণৰ শেহতীয়া ঢৌটো হৈছে ব্যক্তিগতকৰণ আৰু অৰ্থনৈতিক উদাৰীকৰণ পৰিণতি। ইণ্টাৰনেট তথা তথ্য প্ৰযুক্তিৰ প্ৰয়োগে ঘৰুৱাভাৱে তথা আন্তৰ্জাতিকভাৱে অৰ্থনীতিৰ ক্ষেত্ৰত নতুন পথ মুকলি কৰি গোলকীকৰণ প্ৰক্ৰিয়াক খৰতকীয়া কৰি তুলিছে। গোলকীকৰণৰ এটা প্ৰধান সুবিধা বা লাভ এয়ে যে ই এক প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰে য'ত উৎপাদক আৰু উপভোক্তা উভয়ে লাভৱান হয়। অৱশ্যে গোলকীকৰণৰ বাবে জাতীয় স্বাৰ্থলৈ কোনো ভাবুকিৰ সৃষ্টি হ'ব নালাগিব। এইখিনি গ'ল শ্বৰ্ট কুৱেশ্যন, ব্ৰড কুৱেশ্যন গোটেইখিনি আলোচনা কৰিলোঁ। এতিয়া বহুবিকল্পী শুদ্ধ উত্তৰটো বাছি লোৱা এই ধৰণৰ কিছুমান কুৱেশ্যন আহিব পাৰে। ফৰ এক্সাম্পল, অৰ্থনৈতিক বিকাশ হৈছে এটা ডেছ, তোমালোকৰ এই ধৰণৰ কুৱেশ্যন দিব পাৰে। এইখিনি নালাগে যদিও এনেই কৈ আছোঁ মই। অৰ্থনৈতিক এনেই মই পেলাই দিয়াৰ কাৰণে কোৱা নাই বস্তুটো, এনেই কৈ আছোঁ মানে কি এইখিনি কুৱেশ্যন তোমালোকে এইটো চেপ্টাৰৰ পৰা নিজে বনাই পঢ়িব লাগিব, এইখিনি মই ইমান নিদিওঁ।
ইয়াতে কৈছে ফৰ এক্সাম্পলে এইটো বুজাই দি আছোঁ অৰ্থনৈতিক বিকাশ হৈছে এটা দেশ অৰ্থনৈতিক বিকাশ মানে কি এইদৰে দি এটা দেশ দিব তোমালোকে ইয়াৰ আইডিয়াটো থাকিব লাগিব ইয়াতে কৈছে ছাৰ এটা অপশ্যন দিব গুণগত ধাৰণা সংখ্যাগত বা পৰিমাণগত ধাৰণা কল্যাণমূলক ধাৰণা ওপৰৰ এটাও নহয় অৰ্থনৈতিক বিকাশ মানে কি এনসাৰ কি হ'ব সংখ্যাগত বা পৰিমাণগত ধাৰণা ইয়াৰ এনসাৰ গতিকে এইটো এনসাৰ তোমালোকে চুজ কৰিব লাগিব তাৰপিছত থাকিব পাৰে অৰ্থনৈতিক বিকাশৰ অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটোৰ ক্ৰম বিকাশ হৈছিল চাৰিটা অপশ্যন আছে 50ৰ দশকৰ মাজভাগৰ পিছৰ পৰা 60ৰ দশকৰ মধ্যভাগৰ পিছৰ পৰা 70ৰ দশকৰ মধ্যভাগৰ পিছৰ পৰা আৰু আছে 80ৰ দশকৰ মধ্যভাগৰ পিছৰ পৰা এনসাৰটো কি হ'ব 60ৰ দশকৰ মধ্যভাগৰ পিছৰ পৰা এইটো ইয়াৰ এনসাৰ গতিকে এই চেপ্টাৰৰ পৰা যিখিনি তোমালোকৰ কোৱেশ্চন লাগিছিলে গোটেইখিনি মই এনসাৰ সহ বুজাই দিলোঁ যদি কিবা বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাই দিবা এই যিখিনি এনসাৰ আলোচনা কৰিলোঁ ইয়াৰ যিটো PDF ফাইল সেইটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা যাই তোমালোকে ক্লিক কৰা আৰু PDF ফাইলটো ডাউনলোড কৰি বহিত এনসাৰখিনি বুজাই মানে ভালদৰে লিখি লোৱা ইয়াৰ লগতে ইয়াৰ প্ৰিণ্ট আউটো ওলাই ল'ব পাৰা মই মেট্ৰিক পৰীক্ষা 2021ৰ কাৰণে প্ৰত্যেকটো সাবজেক্টৰে ডেইলি 9টা বজাত ভিডিঅ' কেইটা দি আছোঁ ক্লাছ টাইপৰ হৈ আছে এইখিনি বস্তু ইংলিছৰ মানে কিতাপৰ যি 14টা চেপ্টাৰ আছে মেইন বুকৰ 5টা প্ৰজ 5টা পোয়েট্ৰি ৰিপিট সেকশনৰ যি 4টা আমাৰ গল্প আছে এই গোটেইখিনি কোৱেশ্চন এনসাৰ দিয়া শেষ হৈছে ইয়াৰ লগতে বাকি সাবজেক্টৰো 10টা 15টাকে মানে সাবজেক্টৰ প্ৰায় মই কোৱেশ্চন এনসাৰ দি শেষ কৰিছোঁ গতিকে সিলেবাসটো প্ৰায় কভাৰ হৈ আছে সিলেবাসটো শেষ কৰাৰ পিছত আৰু গোটেইখিনি বস্তু লাহে লাহে ৰিভিজনত দি যাম এই ধৰণৰ ভিডিঅ' তোমালোকে মোৰ চেনেলত প্ৰত্যেক দিনা ৰাতিপুৱা 9টা বজাত পাই থাকিবা তোমালোকে এই ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ এইটো চেনেল সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ যিমানবোৰ ফ্ৰেণ্ডছ এবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিয়া তেওঁলোকৰ যাতে সুবিধা হয় আজি এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে